কবি টকাবোৰ আলমাৰি থৈ কি কৰিবা কি দিয়া ন পাপা কি ক'লে আকৌ আমাৰ টকাবোৰ আলমাৰি থৈ কি কৰিবা কি দিয়া ন পাপা কথা খাবলৈ আহিছা এই বাপেৰৰ হোটেল খাবলৈ পাইছতো আগতে নিজে এটকা এটা ইনকাম কৰি ল'বলৈ কি তাৰপিছত কবি কি দিয়া না পাপা কথা খাবলৈ আহিছা What?
পাগল বুলি ভাবিছে আপুনি সকলো গম পাই যাব এতিয়া মোৰ ঘৰৰ পৰা ওলাই যাওক কিন্তু কেতিয়া আহিব সেই সময় আজি কাইলৈ পৰহিলৈ এমাহ দুমাহ ছমাহ এবছৰ নে নেভাৰ আপোনাক মই মোৰ ঘৰৰ পৰা ওলাই যাবলৈ কৈছোঁ যাওঁ কিন্তু আপোনাৰ প্ৰতি মই এক সপ্তাহৰ সময় এই এক সপ্তাহৰ ভিতৰত যদি আপুনি সেই ব্ৰহ্মচাৰীক বিচাৰি উলিয়াব নোৱাৰে তেনেহ'লে মই মিনিষ্টাৰক কৈ আপোনাক একেবাৰে হাফলঙলৈ ট্ৰেন্সফাৰ কৰাই দিম এই সুন্দৰ চহৰত অল ফেচিলিটি পাই আপোনাৰ তেল বাঢ়িছে নহয় You nonsense! Get out! I said get out! স্পটত থকা ক্লু এয়া মোৰ হাতত পঢ়ক ব্ৰহ্মচাৰী এইবাৰ এক সপ্তাহ নহয় মেডাম মাত্ৰ 3 দিনৰ সময় দিলোঁ আপোনাক এই 3 দিনৰ ভিতৰত সেই ব্ৰহ্মচাৰীক আপুনি বিচাৰি উলিয়াব লাগিব 3 দিনৰ ভিতৰত সেই ব্ৰহ্মচাৰীক ধৰি আনি থানাৰ লকআপত সোমাব লাগিব 3 দিনৰ ভিতৰত সকলোবোৰ এনকুৱাৰী সম্পূৰ্ণ হ'ব লাগিব আৰু এই ব্ৰহ্মচাৰীক ফাঁচী কাঠত লগাব লাগিব আৰু এই ব্ৰহ্মচাৰী সিহঁতৰ বাৰু শাস্তি হ'ল অফিচাৰ বিষয়ববীয়াবোৰ জেললৈ গ'ল কিন্তু তোৰ বিৰুদ্ধে কোনো প্ৰমাণ নাই তোক কোনে শাস্তি দিব তোক কি লাগে কওঁ তই যি বিচাৰ মই তাক এৰিবলৈ সাজু আছো তোক মানে ঠাণ্ডা কৰিবি তেনেহ'লে যে কি লাগে তোৰ কাৰণে যিবোৰ পৰিয়ালৰ সুখ শান্তি নোহোৱা হ'ল সেইবোৰ পৰিয়াললৈ তই সুখ শান্তি ঘূৰাই আন পাৰিবি নোৱাৰ নহয় তোৰ কাৰণে যিবোৰ ল'ৰা ছোৱালীয়ে চাকৰি নাপায় আত্মহত্যা কৰিলে সিহঁতক তই জীয়াই থ পাৰিবি নোৱাৰ নহয় তোৰ দৰে ননচেন্সৰ কাৰণে গোটেই অসমৰ মানুহক ভাৰতবৰ্ষৰ মানুহে দুৰ্নীতিগ্ৰস্ত বুলি ভাবিবলৈ ল'লে তোৰ কাৰণে অসমৰ মৰ্যাদা ভাৰতবৰ্ষৰ বুকুত হেৰাই গ'ল সেই মৰ্যাদা তই ঘূৰাই আন ক'ব পাৰিবি নোৱাৰ নহয় সেইকাৰণে তোৰ এটাই শাস্তি মৃত্যু আপুনি এইটো কাৰণত মতা বুলি জনা হ'লে মই হয়তো ইয়ালৈ নাহিলোহেঁতেন আৰে ৰঘুল তুমি ইয়াত ডিউটিৰ পৰা বাহিৰে আহিলোঁ তোমাক মাথাৰ লগত যাবলৈ অসমৰ মোৰ ডিউটি আৰু ইনভেষ্টিগেশ্যন শেষ হ'ল কিন্তু ডিউটিৰ পৰা আহিলোঁ APSC কেলেংকাৰীৰ মুখ্য দালাল ৰাজাৰাম ঠাকুৰ কোনোবাই মাৰ্ডাৰ কৰিলে হয় ইয়াৰ কিছুদিনৰ আগত ৰাজাৰামৰ পুতেক বিষ্ণুৰামৰো মাৰ্ডাৰ হৈছিল আৰু সেই কেছটো ইনভেষ্টিগেশ্যন কৰি আছিলোঁ মই কিন্তু আনফৰ্চুনেটলি মই ৰাজাৰামকো বচাব নোৱাৰিলোঁ আই এম চৰি মোৰ ইয়াত ডিউটি শেষ হ'ল যেতিয়া মই কাইলৈ ইভিনিং ফ্লাইটত দিল্লীলৈ উভতি গৈ আছোঁ মই কাইলৈ চাবি ডিউটি শেষ হোৱাৰ পিছত আৰু ইয়াত মই থাকি কি কৰিম তদুপৰি আজি 20 বছৰৰ আগৰ পাপিয়াৰ মোৰ সম্পৰ্কক চাই থাকিবলৈ মোৰ বৰ কষ্ট হৈছে মোৰো বৰ কষ্ট হৈছে নহয় আচলতে মোৰ DSPৰ পৰা এডিশ্যনেল SP লৈ প্ৰমোশ্যন হৈছে
আচলতে মই দুমাহৰ ছুটি বিচাৰিছোঁ মই দিল্লীলৈ যাব লাগিব ট্ৰিটমেণ্টৰ কাৰণে দিল্লীলৈ আপুনি দেখোন আমাৰ দাদাৰ লগতে যাব পাৰে অঁ দুবা যাবতো পাৰোঁ কিন্তু কি বুলি যাম তোমাৰ দাদাৰ বান্ধৱী হিচাপে নে এজন পুলিচ অফিচাৰ হিচাপে তুমি যদি বিচাৰা মই তোমাক পত্নী হিচাপে লৈ যাব পাৰোঁ ছিগি নেপেলাব প্লিজ আপুনি দাদাৰ প্ৰস্তাৱ গ্ৰহণ কৰিব লাগিব কিন্তু ৰঘুবেহা তুমি ইটো মই মধু মাজনী ইয়াক কৰাব লাগিব ঠিক কৈছে এতিয়া মই অৰ্ডাৰ দিম মই যদি মোৰ প্ৰতি তোমাৰ অকণমান শ্ৰদ্ধা আছে শক্তি আছে তাক তুমি দিব্য গোপাই লগত বিয়াত বহিবই লাগিব কিন্তু ৰঘুবেহা কি সুন্দৰ লাগিছে দেখিছে সকলোবোৰ কথা জানা মই সকলো কথাই জানো তুমি মোৰ কাৰণে কিমান দিন অপেক্ষা কৰিব পাৰিবা গোটেই জীৱনটো পাৰিম যদি মোৰ ফাঁচি হয়